নাচিবলগীয়া বিহুৱে এইটো আমাৰ হেঁপাহৰ ৰঙালী বিহু। আৰু এই ৰঙালী বিহুৰ প্ৰাক্ক্ষণত মই সমূহ অসমবাসী ৰাইজক পাঠভৱন শিক্ষা ফাউণ্ডেশ্যন বংশৰ শাখাৰ তৰফৰ পৰা ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা ওলগ জনাইছোঁ। আজি আমি পাঠভৱন শিক্ষা ফাউণ্ডেশ্যন বংশৰ শাখাই প্ৰাক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছিলোঁ। আৰু এই উদযাপন কাৰ্যসূচীত আমাৰ অকণমানি কেইজনমানে বহুত ধুনীয়াকৈ নাচিছে আৰু লগতে পৰিয়ালসকলেও আমাক যথেষ্টভাৱে সঁহাৰি জনাইছে। গতিকে আমি যথেষ্ট সুখী হৈছোঁ আৰু এনেকৈয়ে আমি প্ৰেৰণা পাই থাকিলে আগবাঢ়ি যাবলৈ যথেষ্ট আনন্দিত হ'ম আৰু আগলৈ আগবাঢ়ি যাবৰ কাৰণে আমি প্ৰেৰণা পাই থাকিম বুলি আশা কৰিছোঁ। বিহু বুলি নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰে? বিহু বুলি আমি নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ বিহুৰ লগত যিখিনি ৰিলেটেড বস্তু হয় তেওঁলোকে সম্পূৰ্ণভাৱে জানিব লাগে। আৰু সেইকাৰণে আমি ইয়াতো সন্নিৱিষ্ট কৰিছিলোঁ আমাৰ এই 7 বিহুৰ নাম। যেনেকৈ প্ৰথম বিহুটো হৈছে গৰু বিহু, নেক্সট দিনা মানুহ বিহু, তাৰপিছৰ দিনা গোঁসাই বিহু, তাৰপিছৰ দিনা নাটৰ বিহু, তাৰপিছৰ দিনা নাঙল বিহু, তাৰপিছত চেনেহী বিহু আৰু একেবাৰে শেষৰ দিনটো চেৰা বিহু বুলি কোৱা হয়। আৰু এই চেৰা বিহুৰ দিনা আমাৰ 100বিধ শাক খোৱা এটা পৰম্পৰা আছে। আমি এইবিলাক কথা আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, লগতে আমিও জানিব লাগে। লগতে ধন্যবাদ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।